আপুনি মই যিদিনা মৰি যাম তাৰপিছত আমি একো ক'বও নোৱাৰিম, একো কৰিবও নোৱাৰিম। আৰু এতিয়া যে আমিবোৰে একো ক'বও পৰা নাই, একো কৰিবও পৰা নাই, প্ৰশ্ন এটা কিন্তু হয়, আমিবোৰ প্ৰকৃততে জীয়াই আছোঁ নে মৰিলোঁ? যোৱাকালি গম পালোঁ জননেতা অখিল গগৈৰ ওপৰত চৰকাৰী যন্ত্ৰই পুনৰ অখিল গগৈৰ কাৰাবন্দীত্বৰ দিন দীঘলীয়া কৰিবৰ বাবে আচলতে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। কিছু সময়ৰ পূৰ্বে কাৰাগাৰৰ পৰাই অখিল গগৈলৈ এখন অসমবাসী ৰাইজলৈ এখন মুকলি চিঠি লিখিছে। তাত লিখিছে যে মোক আপোনালোকে বচাওক, যদি আপোনালোকে মোক নবচায় তেন্তে মোক দীৰ্ঘদিনৰ বাবে জেলত ভৰাই থোৱাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন আৰু অনুসন্ধানকাৰী সংস্থা NIA। গতিকে এই মুহূৰ্তত যদি নিজকে বুকুত হাত থৈ আপোনালোকে অসমীয়া বুলি ভাবে, নিজক বিবেকক এবাৰ সোধক, অখিল গগৈ কিয় আজি কাৰাগাৰত আবদ্ধ? কিয় বাৰে বাৰে অখিল গগৈক অন্যায়ভাৱে তেওঁক আজি কাৰাৰুদ্ধ কৰি ৰখা হৈছে? আজি 2 বছৰ হওঁ অৱস্থা, এই 2 বছৰৰ হওঁ অৱস্থালৈ পৰিণত হৈছে কাৰাগাৰৰ বন্দীত্বৰ জীৱনে অখিল গগৈৰ, কেৱল অসমীয়া জাতিটোৰ বাবে সংগ্ৰাম কৰি। কিন্তু ইয়াৰ পিছতো আমি অসমীয়া মানুহখিনিয়ে যদি অখিল গগৈ মৰ্ম বেদনা, আজি অখিল গগৈ চিঠিখন কিমান হৃদয়ৰ পৰা লিখিছে আপোনালোকে এবাৰ ভাবকচোন। তাত হাতযোৰ কৰিছে অসমবাসীক যে আপোনালোকে মোক মুকলি কৰিবলৈ মাত মাতক, নহ'লে মোৰ জেলত বহুত দিনলৈ ভৰাই থ'ব। আপোনালোকে জানে অখিল গগৈ মুকলি চিঠিখনত লিখিছে যে অখিল গগৈক চাবুৱা গোচৰটোত মাত্ৰ এটা আৰক্ষীক শিলগুটি মৰাৰ গোচৰত কাৰাবন্দিত কৰি ৰাখিছিল প্ৰায় এটা 1.5 বছৰ অধিক। এতিয়া অখিল গগৈৰ ওপৰত NIA চক্ৰান্ত কৰিছে যে বিজেপি চৰকাৰৰ চক্ৰান্ত, অখিল গগৈ হেনো গৰু চিণ্ডিকেট আৰু কয়লা চিণ্ডিকেটৰ চুপাৰী চিণ্ডিকেটৰ লগত জড়িত। আমি অসমৰ মানুহ বুৰ্বক নহয় হিমন্ত বিশ্ব শৰ্মা। NIAৰ দৰে তদন্তকাৰী সংস্থাক ক'ব বিচাৰিছোঁ, চৰকাৰক ক'ব বিচাৰিছোঁ, আমি অখিল গগৈক কিন্তু চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে সবলভাৱে মাত মাতি অহাই দেখিছোঁ। আমি কিন্তু অখিল গগৈক কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অখিল গগৈয়ে সবলভাৱে মাত মাতি অহাই দেখিছোঁ। আৰু অখিল গগৈয়ে গৰু চিণ্ডিকেটৰ বাবে সংবাদ মেল পাতি চুপাৰী চিণ্ডিকেটৰ বাবে সংবাদ মেল পাতি সংগ্ৰাম কৰি কিন্তু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ বহু নেতা কিন্তু চুপাৰী চিণ্ডিকেটৰ গুণ্ডা বাহিনীয়ে কিন্তু আক্ৰমণ কৰাও এইখন ঘটনা অসমতে সংঘটিত হৈছিল। গতিকে অখিল গগৈক ইমান অন্যায়ভাৱে, আৰু NIAৰ দৰে তদন্তকাৰী সংস্থা, যিটো সংস্থা কেৱল সন্ত্ৰাসবাদী বা অন্যান্য কাৰ্যকলাপৰ গোচৰৰ বাবে তেওঁলোকক অনা হৈছিল, সেই সংস্থাটো এতিয়া কেৱল কোনোবাই শিলগুটি মাৰিছে, ক'ৰবাত গৰু চুৰ হৈছে, সেইটোক লৈ ব্যস্ত। গতিকে ইয়াতকৈ ন্যায় ব্যৱস্থা যে ইমান তললৈ গ'ল, ন্যায়পালিকা যে চৰকাৰ হাতোৰালৈ গৈছে, অত্যন্ত আমি দুখ অনুভৱ কৰিছোঁ আৰু অসমবাসীক অনুৰোধ জনাইছোঁ। অখিল গগৈয়ে আজি কৈছে, মই মোৰ কণ্ঠ আপোনালোকৰ বাবে মই চিৰদিনৰ বাবে মাত মাতিম, কিন্তু মোক আপোনালোকে বচাওক, মোক আপোনালোকে এবাৰ বচাওক বুলি অখিল গগৈয়ে মৰ্ম বেদনা কৰিছে। অখিল গগৈয়ে নিজৰ আৱেগ উঠলি উঠিছে। আপোনালোকে ভাবকচোন, আজি 2 বছৰ হওঁ অৱস্থা, অখিল গগৈক আজি পৰ্যন্ত তেওঁলোকক কাৰাগাৰত আজি ভৰাই থৈছে। এতিয়া আকৌ এই চক্ৰান্ত কৰিছে, পুনৰ চাৰ্জ ফ্ৰেম কৰিছে, পুনৰ চাৰ্জশ্বিট দিছে ভুৱা ৰাজসাক্ষীৰে। কোন ভুৱা ৰাজসাক্ষীৰে চাৰ্জশ্বিট দিছে ন্যায় ঠিকন নাই, কিন্তু ৰাজসাক্ষী দি অখিল গগৈ কেনেকৈ আৰু দীঘলীয়া কৰিব পাৰি, দীৰ্ঘম্যাদী কৰিব পাৰি, অখিল গগৈ বন্দীত্বৰ জীৱন আৰু 2 বছৰ কিদৰে 3 বছৰ বঢ়াব পাৰি, এইটো চক্ৰান্ত বৰ্তমান বিজেপি চৰকাৰখনে আৰু NIAৰ দৰে তদন্তকাৰী সংস্থাই কৰি আছে। কিন্তু আমি অসমীয়া কি আমি চকু মুদি থাকিম নেকি? চকু মুদি কুলি ভাও জৰি থাকিম নেকি?
এই কথা আমি প্ৰতিজন অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰাৰ সময়। গতিকে সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, অখিল গগৈ আপোনালোকে ভাবক, অখিল দাই আজি জেলৰ পৰা আহ্বান কৰিব লগা অৱস্থা অসমীয়া জাতিটোলৈ। কৈছে আপোনালোকে মোক বচাওক, নহ'লে মই চিৰদিনৰ বাবে পোতাশালত বন্দী হৈ থাকিব লাগিব। আৰু কথা দিছে যে আপোনালোকে মোৰ কাৰণে মাত মাতক, মই আপোনালোকৰ বাবে গোটেই জীৱনে উৎসৰ্গা কৰি থৈ যাম। ভাবকচোন কিমান আৱেগেৰে কৈছে এইষাৰ কথা। গোটেই জীৱনটো অসমীয়া জাতিটোৰ বাবেই সংগ্ৰাম কৰি কৰি আজি পৰ্যন্ত জেলত আবদ্ধ হৈ থকা মানুহজনৰ বাবে আমি এটা শব্দ নোলাবনে? আমাৰ হৃদয়খনৰ পৰা এটা শব্দ নোলাবনে যে অখিল গগৈ মুক্তি দিয়ক বোলা কথাষাৰ আপোনালোকৰ পৰা নোলাবনে? এইখিনি কথা আপোনালোকে উপলব্ধি কৰকচোন। এবাৰ বিবেকক সোধক, অখিল গগৈ কিয় আজি কাৰাগাৰত আবদ্ধ? ইয়াৰ পিছতো যদি আমাৰ অসমীয়া মানুহখিনিয়ে একত্ৰিত হৈ মাত নেমাতে, অখিল গগৈ মুক্তিৰ বাবে এটা শব্দ নোলায়, অখিল গগৈ মৃত্যুৰ পিছত এগছি চাকি জ্বলাব, ঢেৰ চাকি জ্বলোৱা মানুহ ঢেৰ ওলাব। অখিল গগৈ মৃত্যুৰ পিছত সমাধিত চকু পানী টোকা মানুহ বহুত ওলাব। কিন্তু প্ৰকৃততে এতিয়া অখিল গগৈ মুক্তি দিয়ক বুলি প্ৰতিজন অসমীয়াই কিন্তু হৃদয়ৰ পৰা কোৱা অসমীয়া আজিৰ দিনত কিমান আছে? কিমানজন নিজকে বুকুত হাত থৈ ক'ব পৰা অসমীয়া আছে? সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। অখিল গগৈ চিঠিখন এবাৰ পঢ়িব আপোনালোকে। যদি প্ৰকৃততে নিজে এজন অসমীয়া বুলি আপুনি গৰ্ব কৰে, নিজে যে এগৰাকী মই হাড়ে সিমজুৱে অসমীয়া, মই বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, শংকৰদেৱ, চাওলুং চুকাফা, লাচিতৰ দেশৰ অসমীয়া বুলি যদি আপোনালোকে গৰ্ব কৰি আহিছে, অখিল গগৈ আজি জেলৰ পৰা লিখা চিঠিখন এবাৰ পঢ়িব, যদি আপোনালোকে অসমীয়া হয়। আৰু আপোনালোকে যদি অসমীয়া হয় তেন্তে উপলব্ধি কৰিব নিশ্চয় এবাৰ মাত মাতিবলৈ আপোনালোকৰ এটা শব্দ ওলাব যে অখিল গগৈ মুক্তিৰ বাবে আমি সকলোৱে ওলাই আহিব লাগে, নহ'লে অখিল গগৈ গোটেই জীৱৰেতো জীৱন জেলতে থাকিব লাগিব। আৰু এটা দিন আহিব হয়তো যে অখিল গগৈ কাৰাগাৰতে মৃত্যু হ'বলগীয়া হ'ব, আৰু তেতিয়া আমি কেৱল চকুলো টুকিম, সমাধত এপাহ ফুল থৈ কোনো মূল্য নহ'ব। এই যে আৱেগ উঠলি আহিছে, এই আৱেগটো অসমীয়া জাতিৰ কিন্তু মূল অস্ত্ৰ। আৱেগ আৰু বিবেক দুয়োটাক প্ৰাধান্য দিয়ে অসমীয়া জাতিটো আগুৱাই গৈছে। গতিকে আমি অসমীয়া জাতিটো কিন্তু এতিয়া একত্ৰিত হ'ব লাগিব অখিল গগৈ মুক্তিৰ বাবে। অখিল গগৈ কোনোবা কৃষক ৰাইজৰ দলৰ সভাপতি বাদ দিয়ক সেইবোৰ, কিন্তু অখিল গগৈ এজন অসমীয়া, আমাৰ সহোদৰ। কিন্তু মনত ৰাখিব, NIA দৰে তদন্তকাৰী সংস্থা, যিটোত কেৱল অনা অসমীয়াই ভৰপূৰ হৈ আছে গোটেইখিনি, সেই তদন্তকাৰী সংস্থাটোৱে কিন্তু অখিল গগৈক ৰৌ নৰকত পৰাই কিমানখিনি হাৰাশাস্তি কৰি আছে আপোনালোকে দেখিছেনে? এবাৰ আপোনালোকে উপলব্ধি কৰিছেনে? মই ভাবোঁ আপোনালোক অগ্ৰজ, আপোনালোকে বহুতখিনি কথা বুজি পায়। এবাৰ নিজক সোধক, মই আকৌ কৈছোঁ, বিবেকক এবাৰ সোধকচোন। এই যে গোটেই পৰিয়াল, সন্তান, 80 বছৰীয়া মাতৃক আঁতৰত ৰাখি এই কাৰাগাৰত যে আজি 2 বছৰৰ ওচৰা-ওচৰি সময় যে জেলত আছে অখিল গগৈ, কাৰ কাৰণে আছে? সেইদিনাখন ভাবেনে 2টা দিনৰ কাৰণে মুক্তি পোৱা অখিল গগৈক মাতৃয়ে পোৱাৰ লগে লগে কিদৰে সাৱটি ধৰি ৰাখিছিল, মাতৃৰ কোলাত কিদৰে অখিল গগৈয়ে শুই পৰিছিল? আপোনালোকে সেই মুহূৰ্তবিলাক ভাবক। অখিল গগৈ পোৱাৰ লগে লগে পুত্ৰ নাচিকেতাই কিদৰে মুখত হাঁহি বিৰিঙিছিল, পত্নীক মুখত কিদৰে হাঁহি বিৰিঙিছিল, মাত্ৰ এটা দিনৰ কাৰণেহে কিন্তু পাইছিল। সেই মুহূৰ্তবোৰ আমাৰ ভাল লগা নাছিলনে? যে অখিল গগৈয়ে নিজৰ ল'ৰাটোক কাষত পাইছে, অখিল গগৈয়ে নিজৰ পত্নীক কাষত পাইছে, অখিল গগৈয়ে নিজৰ 84 বছৰীয়া বৃদ্ধা মাতৃক কাষত পাইছে। মাতৃ আনন্দিত হৈছে যে পুত্ৰ মোৰ জেলৰ পৰা 1.5 বছৰৰ পিছত মোৰ কোলাত এবাৰ শুইছে। একো নকওঁ, এবাৰ নিজে উপলব্ধি কৰক। অখিল গগৈয়ে কৈছে কি, কোনোদিন নকয়, কিন্তু অখিল গগৈয়ে ইমান দিন এনেকুৱা কথা কোৱা শুনা নাছিল যে আপোনালোকে মোক বচাওক। এই যে আপোনালোকে মোক বচাওক বুলি কৈছে, অসমবাসীক যে কাঠৰ আহ্বান জনাইছে, কিয় জনাইছে জানে? অখিল গগৈ এইটো মুহূৰ্তত এনেকুৱা এটা ইমানেই ডাঙৰ বিপদত আছে,
যিটো বিপদৰ পৰা কেৱল অসমৰ ৰাইজেহে উদ্ধাৰ কৰিব পাৰিব। কাৰণ এই হিমন্ত বিশ্ব শৰ্মাৰ ফেচিষ্ট চৰকাৰখনে অখিল গগৈক চিৰদিনলৈ কাৰাবন্দিত কৰি অখিল গগৈ সংগ্ৰামী সত্তা অসমৰ পৰা নিঃশেষ কৰি দিবৰ কাৰণেই অখিল গগৈক বাৰে বাৰে ভুৱা গোচৰ সজাই কাৰাবন্দিত্বৰ দিন দীঘলীয়া কৰিবলৈ লৈছে আৰু হয়তো এদিন কাৰাগাৰতে এইখন বিজেপি চৰকাৰে অখিল গগৈক হত্যা আৰু ষড়যন্ত্ৰ কৰিব। মোবাইলত কথা ক'ব লাগে কোৱা নাই, আমি ওলাই অহাৰ সময় কিন্তু এয়া। আমি যদি অখিল গগৈৰ কাৰণে মাত মাতি ওলাই নাহোঁ, অখিল গগৈৰ বাবে এটা শব্দ নকওঁ, নিজকে অসমীয়া বুলি ক'বলৈ আজিৰ পৰা বাদ দি দিওঁ। দিল্লীৰ ওচৰত আমি আঁঠু কাঢ়ি থকাই ভাল হ'ব। এই ন্যায়ৰ তদন্তকাৰী সংস্থাত যে অনা অসমীয়া কেইটামান আছে যে মূল বিষয়া, তেওঁলোকৰ ওচৰত আঁঠু কাঢ়ি থকাই শ্বেয় হ'ব। একো বিশেষ নকওঁ, পুনৰ কৈছোঁ, আপুনি মই যিদিনা মৰি যাম তাৰপিছত আমি একো কৰিবও নোৱাৰিম, একো ক'বও নোৱাৰিম। আৰু যেতিয়া আমি জীয়াই আছোঁ, আমিবোৰে এতিয়া একো কৰিবও পৰা নাই, একো কৰিবও পৰা নাই, ক'বও পৰা নাই। কেতিয়াবা প্ৰশ্ন হয়, আমি অসমীয়া জাতিটো জীয়াই আছোঁ নে মৰিলোঁ? এই জীয়াই থাকোঁতেই আমি অসমীয়া জাতিয়ে অখিল গগৈক মুক্তিৰ বাবে মাত মাতিব লাগিব, অখিল গগৈ মুক্তিৰ বাবে সবল জনমত গঠন কৰিব লাগিব, আৰু অখিল গগৈৰ মুক্তিৰ বাবে আমি ওলাই আহিব লাগিব আৰু দেখুৱাই দিব লাগিব যে অসমত অসমীয়াৰ ওপৰত এই অন্যায় কেতিয়াও নচলিব। অখিল গগৈ মুক্তি দিব লাগিবই, আৰু মুক্তি নিদিয়া পৰ্যন্ত অসমীয়া মানুহৰ ক্ষোভৰ ৰগনি কেতিয়াও স্তব্ধ নহয়। গতিকে এই কথাখিনি বুজাবলৈ আমি প্ৰত্যেকে ওলাই আহিব লাগিব। সকলোৱে মাৰ বান্ধক, সকলোৱে নিজৰ বিবেকক সোধক, আৰু প্ৰত্যেকেই এবাৰ সোধক আৰু বিবেকৰ দাপোনত এবাৰ নিজকে চাওক, মই কিমান অসমীয়া। আপুনি নিজে কিমান অসমীয়া বিবেকৰ দাপোনত আজি গোটেই ৰাতি চিন্তা কৰক, আৰু তাৰপিছত অখিল গগৈ মুক্তিৰ বাবে হাত মাতক। অখিল গগৈয়ে সেইকাৰণে কৈছে, আপোনালোকে মোক বচাওক। এই চিঠিখন অখিল গগৈয়ে আজি আহ্বান জনোৱা মুকলি অসমৰ ৰাইজৰ চিঠিখন আপোনালোকে পঢ়িব বুলি আশা কৰিছোঁ। মোৰ ফেচবুক লাইভতে এই চিঠিখন মই দি দিম, সকলোৱে পঢ়িব। আৰু শেষত পুনৰ কৈছোঁ, আপুনি মই যিদিনা মৰি যাম তেতিয়া আমি একো কৰিবও নোৱাৰিম, একো ক'বও নোৱাৰিম। আমিবোৰে যে এতিয়া একো কৰিবও পৰা নাই, একো ক'বও পৰা নাই, কেতিয়াবা কিন্তু প্ৰশ্ন হয়, আমি অসমীয়া জাতি জীয়াই আছোঁনে নে মৰিলোঁ? আহক, অখিল গগৈ মুক্তিৰ বাবে সকলো ওলাই আহোঁ। ৰাষ্ট্ৰৰ ষড়যন্ত্ৰ, চৰকাৰী ষড়যন্ত্ৰ সকলো উফৰাই অখিল গগৈক কাৰাগাৰৰ পৰা উলিয়াই অনাৰ আমি অসমীয়া জাতিয়ে পণ লওঁ। আহক।